নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিও লৈ স্বাগতম জনাইছো। তো আপোনালোক সকলোৰে বাবে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে, বিশেষকৈ মহিলাসকলৰ বাবে। এতিয়া প্ৰত্যেকৰ ঘৰতো আৰু মহিলা থাকিবই, গতিকে সকলোৰে কাৰণে ভাল খবৰ। আপোনালোকৰ ঘৰতো মহিলা আছে, আমাৰ ঘৰতো মহিলা আছে, প্ৰত্যেকৰ ঘৰতে মহিলা আছে, তো প্ৰত্যেকৰ বাবে এইটো এটা ভাল খবৰ। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। অসম চৰকাৰে কিন্তু অসমৰ মহিলাসকলক বিৰাট ডাঙৰ এটা ঠগন দি আছে। কি বাৰু জানেনে ঠগনটো? এই যে মহিলা উদ্যমিতা আঁচনিৰ নামত 10,000 টকাকৈ দিব বুলি কৈছিলে, গছপুলি ৰোৱাৰ নামত 10,000 টকাকৈ দিব বুলি কৈছিলে, সেই 10,000 টকাটো কিন্তু এতিয়া পৰ্যন্ত দিয়া নাই। তো অসম চৰকাৰে মহিলাসকলক ক'বলৈ গ'লে এক প্ৰকাৰে বৰ্তমান সময়ত কিন্তু বৰ সাংঘাতিক ৰকমে ঠগন দি আছে। তো আপোনালোকৰ ঘৰৰ মহিলায়ো সেই 10,000 টকাটো পাব বুলি আপোনালোকে শুনিছিলে নেকি? সেইটো কমেণ্ট এটা কৰি জনাব। এতিয়া সেই মহিলা উদ্যমিতা আঁচনিৰ ওপৰতে এটা নতুন SOP ওলাইছে আৰু এটা ভাল খবৰ ওলাইছে। প্ৰথমে আপোনালোকক ভাল খবৰটো জনাই লওঁ, তাৰ পাছত SOPৰ বিষয়ে জনাম। SOPত কি আছে, যে কোনে কোনে এতিয়া পইচা পাব আৰু কিমান মহিলাই পইচা পাব সেই সম্পৰ্কত উল্লেখ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰথম পৰ্যায়ত কোৱা অনুসৰি প্ৰত্যেকজনী মহিলা, যিগৰাকী মহিলাই নেকি আত্মসহায়ক গোটত থাকিব, প্ৰত্যেকেই পইচা পাব বুলি কৈছিলে। কিন্তু অসম চৰকাৰে এতিয়া কথাটো পাল্টাই দিলে। অসম চৰকাৰে কৈছে যে এখন SOP প্ৰস্তুত হৈছে, সেই SOPৰ আণ্ডাৰত যিসকলে পৰিব তেওঁলোকেহে পইচা পাব। মানে সেইসকল মহিলাই এনেই কষ্ট কৰিলে যিসকল মহিলাই নেকি এই SOPৰ আণ্ডাৰত নপৰে। তো সেইসকল মহিলাই এনেইতো কষ্ট কৰা হ'ল, গছ পুলি ৰুলে, ফটো মাৰিলে, অসম চৰকাৰে ৱৰ্ল্ড ৰেকৰ্ড কৰিলে, বাহ ল'লে, এনেই তেওঁলোকক কষ্ট কৰালে, হয়নে নহয়? তো বন্ধু বান্ধৱীসকল, এতিয়া অসম চৰকাৰে কি কৰিছে, মৰিগাঁৱৰ যি নেকি কেবিনেটৰ বৈঠক হৈছিলে, তো সেই কেবিনেটৰ বৈঠকত অসমৰ মহিলাসকলক এই 10,000 টকাটো বিতৰণ কৰিবৰ কাৰণে 200 কোটি টকাৰ অনুমোদন আগবঢ়াইছে। এতিয়া 200 কোটি টকাৰ অনুমোদন আগবঢ়াইছেহে। এতিয়া সেই পইচা থাকিবও লাগিব অসম চৰকাৰৰ হাতত, হয়নে নহয়? এতিয়া ছাপোজ ধৰি লওক আঁচনিবিলাকৰ দ্বাৰা যে পইচা বিতৰণ কৰে, তো তাৰ কাৰণেতো অসম চৰকাৰক পইচাৰ প্ৰয়োজন হয়। তো অসম চৰকাৰেতো আৰু ওচৰত বোলে মেচিন নাই যে এইফালে মেচিন পকাই দিলে সেইফালে পইচা ওলাই গ'ল, কালিলৈ মানুহক পইচা বিতৰণ কৰি দিব। যিবিলাক টেক্সৰ পৰা পইচা উঠিব, সেই পইচাবিলাক কি কৰিব, মানুহক আঁচনিৰ ৰূপত বিতৰণ কৰিব। এতিয়া টেক্সৰ পৰাতো ইমানটো পইচাও নুঠে, কাৰণ লোনো আছে, লোনৰ পইচাও মাৰিব লাগে। তাৰ বাবে কি হয়, আকৌ লোন ল'ব লাগে। এতিয়া অসম চৰকাৰে হয়তো চাগে আকৌ লোন ল'ব, 200 কোটি টকা ইয়াৰ বাবে ধাৰ্য কৰিছে, 200 কোটি টকা বিতৰণ কৰিব অসমৰ মহিলাসকলক। তো ইয়াৰ পৰা এইটোকে বুজিব পাৰি যে এটলিষ্ট আমি পইচাটো পাম, নোপোৱাকৈ নাথাকোঁ, পইচাটো পাম। সেইটো এটা ভাল খবৰ মহিলাসকলৰ কাৰণে। এতিয়া SOPখন কি? SOPখন হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে কেৱল 27 লাখ মহিলাইহে এই 10,000 টকাকৈ পাব, গোটেই মহিলাবিলাকে এই 10,000 টকাটো নাপায়। মানে অসমত যিমানবিলাক নেকি আত্মসহায়ক গোটত মহিলা আছে প্ৰত্যেকেই 10,000 টকাটো নাপায়, কেৱল 27 লাখ মহিলাইহে এই 10,000 টকাটো লাভ কৰিব। মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ কোনো মহিলাই এই 10,000 টকাটো নাপাব। ভাল ব্যৱসায়, ট্ৰাক, JCB থকা লোকসকলৰ ঘৰতো লোকসকলৰ মহিলায়ো এই পইচা নাপাব। মানে আপোনাৰ যদি বিজনেছ আছে, বা আপোনাৰ ঘৰত যদি চাকৰি বাকৰি আছে, বা আপোনাৰ ঘৰত যদি ট্ৰাক আছে, JCB আছে, গাড়ী মটৰ আছে, তেতিয়াও আপোনালোকে এই 10,000 টকাটো নাপাব। মানে এনেই আপোনালোকে খাই হুলস্থল কৰি মৰিলে বহু মহিলাই, যিবিলাক নেকি পৰা উৎপাত কৰি গছ পুলি ৰুলে, ইটো কৰিলে সিটো কৰিলে, তো চবকে নিদিয়ে এই 10,000 টকাটো। আপোনালোকে চিন্তা কৰি লাভ নাই, নাই জানো, লোভ কৰি লাভ নাই। আৰু যি কি নহওক, এই দুটাই আছিলে খবৰ মহিলাসকলৰ কাৰণে। তো জানি কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, ভালটো নাই লগা চাগে, বেয়াই নিশ্চয় লাগিছে। আৰু যি কি নহওক, ইনফৰমেশ্যনটো যে দিছোঁ আগতীয়াকৈ, তো সেইবাবে আপোনালোকে লাইক এটা কৰি থৈ যাব। তো পুনৰ এটা ভিডিঅ' সকলোকে লগ পোৱাৰ সাজিলোঁ, বিদায় মাগিছোঁ, ধন্যবাদ, জয়।